আসসালামু আলাইকুম আৰু নমস্কাৰ সকলোকে। যোৱাটো ভিডিঅ'ত দেখিছিলে মই এডোখৰ পৰাই ষ্টপ কৰিছিলোঁ। আমি যাবলৈ ওলাইছোঁ আমাৰ ঘৰলৈ। তো এয়া শাহুমাক শাৰী পিন্ধাই দিলোঁ, ধুনীয়া কৰি উলিয়াই দিলোঁ। এতিয়া আমি যাবলৈ ওলাই আছোঁ, ৰাতিয়ে যাম বাৰু। আৰু আহি পেলাই এয়া মমাহঁতৰ ঘৰত পালোঁ আৰু পিছফালে জুই ধৰিছিলে। চাহ তাহ খাই মেলি পিছফালে জুইত অকণমান মা আৰু মমা আৰু মুনু আহি পেলাই অলপ বহি ৰৈছে। এইফালে ভিতৰত চব বহি আছোঁ, কথা বতৰা পাতি আছোঁ। আৰু আমি আৰু ভনী নানীহঁতৰ ঘৰতেই আছিলে। নানীৰ ভাগৰ অকণমান গাটো বেয়া আছিলে বোলে, তো আহি থাকিলে ৰাতি। তো এতিয়া আমাৰ লগতেই ঘৰলৈ যাবগৈ আকৌ। তো সেয়া আমি সোমালোঁ, নানীকো চালোঁ। আগতে এবাৰ আহিছিলোঁ, তেতিয়া নানীক লগ পোৱা নাছিলোঁ, নানী জেঠাইহঁতৰ ঘৰত আছিলেগৈ বোলে। তো সেয়া এতিয়া নানীৰ লগত অকণমান কথা পাতি অকণ ভিডিঅ' তুলি লওঁ। এদিন ময়ো টুটুৰি হৈ যাম ন এনেকুৱা, সেইকাৰণে এনেকৈ চাওঁ আকৌ ভালকৈ চকু মেলক না, মইতো টুটুৰি আগতে নানীক মোৰ ভিডিঅ'ত প্ৰায়ে উলিয়াওঁ, সকলোৱে বৰ মৰম কৰে। আৰু এতিয়া বিয়াৰ পৰা ইমান তেনেকৈ লগ পোৱা নহয় কাৰণে দেখুৱাবলৈ নোৱাৰোঁ। আৰু এইফালে মায়ে কাপোৰ কানি খুলিলে, মই জাপি মেলি দিলোঁ। আৰু এইবোৰ বেগ চেগবোৰ বোলো জেগাই জেগাই থৈ দিওঁ, চিজিল কৰি দিওঁ। তো সেয়া জেগাই জেগাই থৈছোঁ। আৰু যেতিয়াই ঘৰলৈ আহোঁ এনেকুৱা লাগে যেন উইন হৈ আহিলোঁ, ক'ৰবাত জিকি মেলি আহিছোঁ, একদম যুদ্ধ জয় কৰি আহিছোঁ যেন, তেনেকুৱা এটা প্ৰাউডি ফিল হয়। আৰু খুব মানে এটা হেপ্পিনেছ আৰু থাকে আৰু। তো সেয়া ট্ৰফি লৈ আহিছোঁ যেন ঘৰলৈ, তেনেকুৱা এটা ফিলিংছত লাগে আৰু। আৰু এইফালে গোলাপ ফুল কিবা কি ধুনীয়াকৈ ফুলি আছে, মই সেয়াকে দেখাইছোঁ। আৰু ইয়াৰ পিছফালে আমাৰ ঘৰতে জুই এতিয়া ধৰি আছে, চবেই বহি আছে। তো মই আহিলোঁ এইফালে ধনিয়া নিবলৈ আহিছোঁ, মানে ওপৰতে যিহেতু সৰুকৈ খেতি অকণ কৰা হয়, তো সেয়া ধনিয়া নিবলৈ আহিছোঁ। এয়া ধনিয়া এতিয়া ছিঙি লৈ যাম। কি হস্তহে দেই। বোলে ভাত ৰেডি কৰিছোঁ, তাই কিবা বেংগন ভৰ্তা উলিয়াইছে আৰু মই দেখাব লৈছোঁ এইবোৰ। তাই ঘৰতে ডেকৰ কৰি দিলে বস্তুবোৰ, ভালেই কৰিছে, নাইচ। হা কি অঁ ঠিক আছে। এয়া বেংগন ভৰ্তা চাওঁ, বেংগনৰ ভৰ্তা হৈ গ'ল, ভৰ্তা। আৰু এই কাৰ্টুনটো দেখিছেনে, বৰ সৰু লাগিছে দেখাত, কিন্তু খুলিলে ডাঙৰ হ'ব বাৰু। ইয়াৰ ভিতৰত কি আছে জানেনে, মেট্ৰেছ সোমাই আছে। মানে কি হয়, এতিয়া যিহেতু নেকি আমি মানুহ বাঢ়ি গ'লোঁ, আহি গ'লে থাকিবলৈ মেলিবলৈ অলপ দিগদাৰ হয়। বিচনা যিহেতু নেকি আছে, মানে হ'লেও সৰু হৈছে। তো কিং চাইজৰ এখন বিচনা অৰ্ডাৰ কৰা হৈছে। সেইটো বাৰু নেক্সট বাৰ আহিলে দেখুৱাব পাৰিম, এইবাৰ মই থাকোঁতে নাহিলে। কিন্তু এই মেট্ৰেছখন আহি গ'ল। তো চাওঁচোন মেট্ৰেছখন কেনেকুৱা ধৰণৰ হৈছে। এইফালে মুনু আৰু ভনীয়ে মিলি খুলি আছে দুইটাই। তো দুফালৰ ভিতৰত বাচিছোঁ দেই। মেলি দি ফুলি ফুলি আছে। কভাৰটো ধুনীয়া ন, চেইনো আছে ইয়াত। এইবোৰ চেইনডাল খুলি পেলাই, এইডাল চেইন খুলি পেলাই সেইডাল হেৰি ধুব পাৰি। ধুনীয়া পাইছে বস্তুটো। কিমান লৈছিলে? 5,000 ভালেই, 5,008 টকা। 5,008 টকা শূন্য বাঢ়ি গৈছিলে। 8 টকাটো ধৰিব লাগিব। যায়গে নাই পটাৰ ওপৰত লগাওঁ। কেতিয়াও খুলিব লাগিব, এতিয়াও সেইটো অভ্যাস থাকি গ'ল, দৰ্জা খুলি লগাওঁ। তো এইফালে আমাৰ পুৰণা ঘৰটোত ভাড়া দিয়া হ'ল। আৰু গেৰেজ মানে যোনটো দোকানৰ ছিষ্টেমত আছিলে, তাত দোকান লৈছে, দৰ্জি দোকান। আৰু এইফালে ঘৰটোও লৈছে। তো আহিলোঁ, চাহ একাপ খাই যাওঁ বোলো, ঘৰটোও চাই যাওঁ। মানে দেখি একদম মানে পুৰণা আমাৰ দিনবোৰ ৰোমন্থন হৈ গৈছে। মানে এনেই নৰ্মেল দেখিলে আৰু বস্তুবোৰ সজাই পৰাই থৈ দিলে বেছিকৈ মানে ঘৰ লাগে। তো সেইকাৰণে অনুভৱটো বেছিকৈ আহিছে। তো এবাৰ চাই গৈছোঁহি। আৰু এইফালে যিটো মোৰ ৰুম আছিলে, সেই ৰুমটো এতিয়া পাকঘৰ হিচাপে হৈ আছে। তো তেওঁলোকৰ কাৰণে বহুত ধুনীয়াকৈ সুবিধাজনক হৈছে বাৰু। তো ভাল লাগিলে, ধুনীয়াকৈ থৈছে। আৰু সেইফালে ভিতৰদিও দৰ্জা থৈছিলোঁ দোকানলৈ। তো সেয়া দোকান সেয়া। আৰু সেইবোৰ কাহানিকে মই মানে মাইক কৈ আছিলোঁ যে এনেকৈ কৰিছিলোঁ, তেনেকৈ কৰিছিলোঁ। তাৰপাছত আগতে আমি যায়গৈ কেছত, আবা যায়গৈ ডিউটি, ভনীৰ যি টি ক্লাছবোৰ থাকে। মইতো ডাইৰেক্ট স্কুলৰ পৰা বা কলেজৰ পৰা আহি ঘৰতে থাকোঁ, ক'তো নাযাওঁ। তো সেই ডাইৰেক্ট মই দৰ্জাখন মাৰিয়ে থওঁ, নন ষ্টপ, মানে দিনভৰ মৰাই থাকে, কোনোদিন খোলা নাথাকেই আমাৰ ঘৰত দৰ্জা। তো সেইটোকে মই কৈ আছিলোঁ যে এনেকৈ দৰ্জা মাৰি থওঁ বুলি। তো এয়া এতিয়া আমি আহি পেলাই ভনীয়ে বনাই থৈছিলে পোলাও।
তো সেই পোলাও খাইছোঁ পোলাওখিনিত ৰং নহ'লে বাৰু কিন্তু খাবলৈ বিৰাটেই ধুনীয়া হৈছিলে খালোঁ তাৰপাছত আহি এইফালে ওপৰত অকণমান ৰ'দ লৈছোঁ বহিছোঁহি তাৰপাছত মায়েহঁত এতিয়া তললৈ গ'ল আৰু মই আহি ওপৰৰ বেলকনিতে অকণমান বহিছোঁ ভাল লাগে অকণমান এনেও যিহেতু মই অকণমান দেৰি অকলে থাকি ভাল পাওঁ তো অকলে থাকি ল'লোহি আৰু এইফালে আলুৰ শাক হয়া তো আলু শাক আমিয়ে ছিঙি নিব কৈছে আলু শাক বনাব তো এয়া খাই কিন্তু ভাল লাগে আলুৰ শাক আৰু এইটো আলু আৰু এইফালে আমি এতিয়া দুপৰীয়া বনাবৰ কাৰণে গোছ কাটি আছে তাৰপাছত মই ওপৰত বহি থাকোঁতে তলফালে চালোঁ দেখিছোঁ আবাই পূৰা চাইকেলৰ চকাত পাম দি আছে এখন ভনীৰ চাইকেল হয় মোৰো এখন আছিলে ক্লাছ 8ত যে নে 9ত দিছিলে 9 মানত দিছিলে বিকি দিয়া হ'ল বাৰু তাৰপাছত আমি বাহিৰত বহি থাকোঁতেই গধূলি সময়ত মানে বহি গধূলি হৈ গ'ল তো সেই তেতিয়া আবাই চাহ লৈ আহিছে লাল চাহ ভাগে আকৌ গাখীৰ চাহ ভাগে তেনেকৈ চেনি দিয়া নিদিয়া এনেকৈ কৰি লৈ আহিছে তো আমি বহি থাকিলে আবাই পটককৈ লৈছে মই সেইকাৰণে ভিডিঅ' কৰিছোঁ পটাপট আৰু এনেকৈ কোনোবা এজনে কামটো কৰি দিলে হয় চব মুঠতে ঠিক ঠাককৈ চলি গ'লেই হয় ন বহুতে এনেকুৱা কৰে মতা মাইকী সেইবোৰ কৰিব নালাগে আচলতে যোনে যেনেকৈ পাৰে কামটো কৰি পেলাই সুখী হৈ থাকিলে হয় আৰু বাছ তাৰপাছত আমি তিনিওটা ওলাই আহিলোঁ ভনী মই আৰু মুনু যিহেতু নেকি এতিয়া মোৰ ভাইটি এটাও হৈ গ'ল আগতে ভাইটি আছে নথকা নহয় মমাহঁতৰ ল'ৰা মাহীহঁতৰ ল'ৰা তো সিহঁতকো বহুত মিছ কৰোঁ আদিহঁতক বাৰু পাই থাকোঁ কিন্তু মাহীহঁতৰ ল'ৰাকেইটাক বহুত মিছ কৰোঁ ললকো বহুত মিছ কৰোঁ তাৰ লগত বহুত মেমৰিজ আছে তো মিছ কৰোঁ আৰু উপায় নাই এতিয়া কি কৰিব তো এতিয়া মোৰ এয়া নতুন ভাইটি এটা হৈ গ'ল যিহেতু নেকি মুন্নু তো আমি তিনিটা এতিয়া গৈ আছোঁ এয়া গৈ পেলাই কেম্পাৰ্কখন দেখুৱালোঁ তাতে চানা টানা কিনিলোঁ কিবাকিবি ল'লোঁ তাৰ ভিডিঅ' কৰা নাই আন্ধাৰ ইমান ভালকৈ নুঠে আৰু ইমান বেছিকৈ দোকান পোহাৰবোৰ আজি খোলা নাছিলে কিবা কাৰণে বৰ ঠাণ্ডাও পৰিছিলে তাৰপিছত আহি ৰিচাৰ দোকানত সোমালোঁ তো এয়া ৰিচাৰ নতুন কচমেটিক দোকান আৰু কিবাকিবি ৰাখিছে আৰু তো তাতে অকণমান ভিডিঅ' কৰি ল'লোঁ ৰিচাৰ দোকানখন বাৰু আমাৰ ঘৰৰ পৰা ওচৰতেই আৰু কেম্পখনো ওচৰতে বাৰু তো সেয়া তাৰ পৰা বৰ বিশেষ বস্তু দৰকাৰী নাই বাৰু আমাৰ দোকানতো যিহেতু নেকি এতিয়া আছে তথাপিও কিবা এটা ল'লে ভাল লাগে ন এতিয়া বুজি পাওঁ কথাটো তো সেয়াই এনেকুৱা এতিয়া আমি যাবলৈ ওলাইছোঁ দুখ নকৰিবা আৰু দেই দুখ কৰিলেও মিছা দুখ নকৰিবা আৰু আকৌ আহি আছোঁ একদম সঁচা কথা এতিয়া দুখ কৰিলেও মিছা আগতে মই আম্মিক এই ক'তোৱেই নাথাকোঁ আনকি নানীহঁতৰ ঘৰতো এৰাতিৰ কাৰণে থাকিব ক'লেও মই নাথাকোঁ আম্মিক মুঠতে লাগিবই যেনেকৈ হ'লেও আৰু এতিয়া চাওক এৰাতি ক'ত আৰু আজি মাহ ধৰি ক'ত বৰ আচৰিত ধৰণৰ এটা কথা এতিয়াতো মাত্ৰ এৰাতি দুৰাতিৰ বাবেহে পোৱা যায় বা খুব বেছি 10-15 দিন তাকো ছুটি লৈ পেলাই কি আচৰিত কথা নহয় জানো মইতো আগতে ভবাই নাছিলোঁ সপোনতো ভবা নাছিলোঁ ভাবিবও নোৱাৰোঁ আৰু সেইকাৰণে বিয়া হ'বলৈ ভয়ো কৰিছিলোঁ কিন্তু এতিয়া সেইটো আল্লাই দি দিয়ে শক্তি আচলতে এনেকুৱা ছোৱালীৰ ক্ষেত্ৰত নহ'লে সংসাৰখনো চলিব কেনেকৈ বিস্কুট চাহ খালোঁ এইফালে শাহুমাই খাই গ'ল এইফালে মই খাই আছোঁ আৰু এইফালে পূৰা হিটাৰ লৈ পেলাই বেলেগ ঠাণ্ডা লাগিছে তো এইফালে বহি আছোঁ তো আহিলোঁ আমি আহি এতিয়া ঘৰত পালোঁহি মগিবৰ আগে পালোঁহি আহি পেলাই মগিবৰ নামাজ পঢ়ি মেলি এতিয়া দুয়োজনী ইয়াতে বহি চাহ তাহ খালোঁ খাই পেলাই এতিয়া শাহুমাই গৈছে অলপ জুই সেকিবলৈ আমাৰ ফ্ৰণ্টৰ ঘৰতে জুই ধৰে তো তাতে গৈছে যিহেতু নেকি হাজবেণ্ডহঁত নাথাকিলে জুই ধৰিবলৈ মানুহ নাথাকে আৰু হিটাৰটো লোৱা হয় কিন্তু ইমান ভাল নহয় ন জুই সমান হ'ব নোৱাৰে হিটাৰটো তো সেইকাৰণে জুই শেক ল'ব গৈছে তো মই নগ'লোঁ মোৰ ইমান ভাল নালাগে চব টাইমত গৈ থাকিবলৈ তো মই এনেকৈ ভাল পাওঁ যাওঁ ময়ো বাৰু মাজে মাজে কিন্তু চব টাইমত নাযাওঁ এতিয়া মোৰ 2-এটা কামো আছে যিহেতু নেকি 2 দিন নাছিলোঁ ঘৰটোত একদম মানে এদিন নাথাকিলেও কেনেকুৱা হৈ যায় আৰু ঘৰবোৰ তো অকণমান ঠিক ঠাক কৰি লওঁ অলপ মানে বৰ ঠাণ্ডা ফিল হৈ আছিলে গা ধুই যিহেতু নেকি ডাইৰেক্ট হিজাপ পিন্ধি দিয়া হয় ন চুলিবোৰ তিতি থাকে যে তো সেই তেতিয়া বৰ মূৰ বিষায় মানে তো সেইকাৰণে অকণমান লৈ ল'লে অকণমান ভাল লাগিছে এতিয়া মই সেইকাৰণে ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰিছোঁ তো সেয়াই তেনেহ'লে আজি ভিডিঅ'টো এইধৰণে সামৰিছোঁ আকৌ নতুন এটা ভিডিঅ' লগ পাই আছোঁ আৰু মৰমবোৰ দি যাব আগৰ লিখিয়াকৈ অলপ মৰমবোৰ কমাই দিছে কিন্তু আগৰ লিখিয়াকৈ দি যাব মোৰ প্ৰত্যেকটো ভিডিঅ' চাই যাব আৰু যদি কিবা নতুন চাব বিচাৰে সেয়াও ক'ব আৰু মোৰ লাভ ষ্টৰি ক'বলৈ কৈ আছে ক'ম বাৰু নিশ্চয় সময় সুবিধা উলিয়াই পেলাই এদিন ক'ম নিশ্চয় কোৱাটোতো কমেই তো তেতিয়ালৈকে মোৰ ভিডিঅ'বোৰ চাই যাব এনেকৈ দেই বাই